বিলাসীপাড়াৰ গুটিপাড়া বয়েজেৰ আলগাত যাতায়াতৰ বিধ্বস্ত ৰূপ জমৰ যাতনাত ভুগিছে গাঁওবাসী ৰাইজে ধুবুৰী জিলাৰ বিলাসীপাড়া মহকুমাৰ অন্তৰ্গত বৃহত্তৰ গুটিপাড়া পঞ্চম খণ্ডৰ পৰা গোৱাইলেৰ চৰ উত্তৰ বয়েজেৰ কান্দাপাড়া আলগা চন্তুৰ বজাৰ গলাকাটা ৰাস্তাৰ বিধ্বস্ত ৰূপে উদঙাইছে উন্নয়নৰ ফুপুলা স্বৰূপ উল্লেখ্য যে উক্ত ৰাস্তাৰ জৰাজীৰ্ণ বিধ্বস্ত ৰূপ কোনো নেতা পালি নেতা জনপ্ৰতিনিধি আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ চকুত নপৰেনে প্ৰাপ্ত বাতৰি মতে বিলাসীপাড়াৰ পৰা কাজাইকাটা গুটিপাড়া হৈ উত্তৰ গোৱাইলেৰ পূব কাঠুলি দক্ষিণ কাঠুলি পাৰা বয়েজেৰ আলগা বৃহত্তৰ চৰ অঞ্চলত প্ৰায় দুকুৰি এলপি এম ই স্কুল আছে যদিও ৰাস্তাৰ জৰাজীৰ্ণ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে বিদ্যালয়সমূহত সময়মতে উপস্থিত হ'ব পৰা নাই বুলি একাংশ শিক্ষক ছাত্ৰ ছাত্ৰী পথচাৰীয়ে সাংবাদিকৰ আগত অভিযোগ উত্থাপিত কৰে সেয়েহে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই প্ৰতিবেদন চোৱাৰ পাছত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয় বগৰীৰ বাৰীৰ পৰা হাছেন আলী জোদ্দাৰৰ ৰিপৰ্ট অৰুণোদয় আছাম এই ঠাইখিনিৰ নাম কি গুড়িপাড়া এই ৰাস্তা কি বেয়া হৈছে নেকি রাস্তা দিয়ে চলাব নোৱাৰা গাড়ী মানুহ চানে খোজ কাঢ়ি যাব নোৱাৰে ক'ত যাব এইটো হোমষ্টিৰ বিদেশ এইটো হোমষ্টিৰ বিধায়কজনৰ নাম জানেনে কি একদম বেয়া ক'ত ঘৰ আপোনাৰ আমার বাড়ি তো চৌধুরী আর গাড়িওয়ালার বাড়ি ওই নাম কোনে রাস্তা দিয়ে আহিব নোৱাৰে একেবাৰে বেয়া হৈ গৈছে গোটাই রাস্তা সেনেকাই কি নাম আপোনাৰ বাবুল হোসেন আপনার 10-15 দিন হয়েছে এনেকা হয়েছে এই বরকন পড়ার পিছতে এনেকা হয়েছে মানুষের যাওয়া আসা বহুত কষ্ট হয়ে গেছে ঠাইখিনিৰ নাম কি এইটো গুটিপাড়া পাৰ্ট 5 চৌধুৰী চৰ বহুত বেয়া মানুহ যাব পৰা নাই তো বিধায়কজনৰ নাম কি আপোনালোকৰ এই সমষ্টিৰ বিধায়কজনৰ নাম কি বছিৰ কাশ্মীৰ বাদ বিদেশের খালি পড়ে থাকে কাম নাই ডেট পেলাইছে খালি নিজের পকেট বোঝাই করে এই ৰাস্তা সম্বন্ধে কিবা বিধায়কজনক জনোৱা হৈছিল নেকি আপোনালোকে কিছুই পালাইগা বিধায়কক জনোৱা হৈছিল নেকি হ্যাঁ বিধায়ক বহুত জানাইছি কত বার জানাইছি কামা নাই পাত্তাই জানা আপোনালোকৰ ঘৰ ক'ত আপোনাৰ ঘৰ কি নাম আপোনাৰ আমার নাম বারেগালি বাড়ির পিছর অৰুণোদয় অসমে লৈ আহিছে So it depends on a person how you manage. এক ব্যতিক্ৰমী অনুষ্ঠান ৱেল মেনাৰ থকা চাবলৈ নাপাহৰিব য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান